নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং AIN গুৱাহাটীৰ ফালৰ পৰা BSc নাৰ্ছিঙৰ এডমিশ্যন বা এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তো এই ভিডিঅ'টোত ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া, চিট কেপাচিটি, চিট ডিষ্ট্ৰিবিউশ্যন, কি এণ্ট্ৰেন্স এক্সাম হয়, ইয়াৰে লাষ্ট ডেট কি, সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ যাব। তো ভিডিঅ'টো স্কিপ কৰি বা ইনকমপ্লিট চালে আপোনালোকে বুজি নাপাব, সেইকাৰণে ষ্টেপ বাই ষ্টেপ সকলোবিলাক চেক কৰি ল'ব। তো আপোনালোকে গুগলত eduasamplas.com চাৰ্চ কৰাৰ পিছত আমাৰ ৱেবছাইটটো পাই যাব। তো আমাৰ ৱেবছাইটৰ এইটো পষ্টত ইয়াৰে ডেছক্ৰিপশ্যন দিয়া আছে। তো এই পষ্টটোতে সকলোবিলাক ডিটেইলছ পাই যাব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ইয়াৰে নটিচখন ডাউনলোড কৰিব পাৰিব। তো নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত তলত ইম্পৰ্টেণ্ট লিংক ছেকশ্যন বুলি আছে। তো ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন, ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মলৈ ৰিডাইৰেক্ট হ'ব পাৰিব। নেক্সট প্ৰস্পেক্টাছখন ইয়াতে পাই যাব। ইয়াতে সকলোবিলাক ডিটেইলছ পাই যাব। এডভাৰটাইজমেণ্ট নটিচ আৰু অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো প্ৰস্পেক্টাছত ক্লিক কৰাৰ পিছত ইয়াৰে প্ৰস্পেক্টাছখন আপোনালোকে পাই যাব। তো ইয়াতে বহুতখিনি ইনফৰমেশ্যন দিয়া আছে। তো ইমানখিনি ইনফৰমেশ্যন নালাগে। তো ইয়াৰ পৰা কিছুমান ইনফৰমেশ্যনহে লাগিব। তো বাকীখিনি চোৱাৰ আগতে AIN বা আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং কি হয়, তো এইটো গুৱাহাটীৰ কাৰণে আপোনালোকক জনাই দিছোঁ। এইটো আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন ছিষ্টেম AWESৰ আণ্ডাৰত হয়। তো ইয়াৰ কাৰণে তো AIN BSc নাৰ্ছিঙৰ কাৰণে ইয়াতে নটিচখন আহি গৈছে। তো এই ভিডিঅ'টোত আপোনালোকক জনাই দিম যে ইয়াতে নৰ্মেল চিভিলিয়ানৰ কাৰণে বহুত কম পোষ্ট আছে, বাকীবিলাক ৰিজাৰ্ভ পোষ্টে আছে। তো ৰিজাৰ্ভ পোষ্টৰ ডিটেইলছ দিয়া আছে। আপোনালোকে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এইখন SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। তো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছ কাউন্সিলৰ দ্বাৰা এপ্ৰুভ হয়। তো লোকেশ্যনটো আপোনালোকক জনাই দিছোঁ। 151 বেছ হস্পিটেল, বশিষ্ঠ, গুৱাহাটী। তো ইয়াতে ফেচিলিটি কি দিয়া আছে, এতিয়া ডিটেইলছ দিয়া আছে। ইম্পৰ্টেণ্ট ডেট, তো অনলাইন এপ্লিকেশ্যন 11 এপ্ৰিল, 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 26 মে'। এডমিট কাৰ্ড আপোনালোকে 1 জুন তাৰিখে পাই যাব। তো ইয়াতে এটা এক্সাম হ'ব, অনলাইন এডমিশ্যন টেষ্ট OAT বুলি। তো SSUHSৰ এণ্ট্ৰেন্স এক্সামটো নিদিলেও ইয়াতে একো কথা নাই। ইয়াতে তেওঁলোকৰ ফালৰ পৰা AIN তেওঁলোকৰ ফালৰ পৰা এটা নিজা এণ্ট্ৰেন্স এক্সাম বা এটা এক্সাম পাতিব। তো ৰিজাল্টটো 21 জুনত দিব আৰু কাউন্সিলিং আৰু এডমিশ্যনটো ডেটটো 4 উইক অফ জুলাই। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া, তো মাষ্ট হেভ পাছড 10+2 ইন ফাৰ্ষ্ট এটেম্প। তো আপোনালোকে ফাৰ্ষ্ট এটেম্পতে হাই ছেকেণ্ডাৰীটো পাছ হ'ব লাগিব। মিনিমাম 45% এগ্ৰিগেট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ। ন' কম্পাৰ্টমেণ্টেল অৰ ৰিপিট কেণ্ডিডেট এলাউড। তো ইয়াতে বেটাৰমেণ্ট দিয়া বা গ্ৰেছ মাৰ্ক পোৱা এইবিলাক একচেপ্ট নকৰে। আপোনালোকে ফাৰ্ষ্ট এটেম্পতে ভাল মাৰ্ক পাব লাগিব। এজ লিমিট 17 ইয়াৰ্ছ, মেক্সিমাম এজ 35 ইয়াৰ্ছ। তো এইখিনি ইলিজিবল ক্ৰাইটেৰিয়াৰ বাহিৰেও আৰু বহুতখিনি ক্ৰাইটেৰিয়া আছে, যিটো আপোনালোকে প্ৰস্পেক্টাছখনত পাই যাব। তো এইখিনি চিভিলিয়ানৰ কাৰণে হয়। ইয়াতে ৰিজাৰ্ভেশ্যন পলিচি, তো এইটো ইম্পৰ্টেণ্ট হয়। 90% চিটছ ফৰ ডটাৰ্ছ অফ ছাৰ্ভিং ৰিটায়াৰ্ড আৰ্মি, IAF, IN পাৰ্চনেল। তো 90% চিটটো তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ আছে। তো যিটো লাষ্ট 10% চিট ফৰ চিভিলিয়ান ফিমেল কেণ্ডিডেট ফ্ৰম নৰ্থ ইষ্ট ষ্টেট। তো এইখিনি নৰ্মেল চিভিলিয়ানৰ কাৰণে হয়। নৰ্থ ইষ্টৰ যিবিলাক চিভিলিয়ান আছে সেইবিলাকৰ কাৰণে হয়। তো যদি আপোনালোকৰ ফাদাৰ বা ফেমিলিৰ ঘৰৰ আৰু কোনোবা যদি আৰ্মিত বা ৰিটায়াৰ্ড আৰ্মি হয়, তেনেহ'লে আপোনালোকৰ কাৰণে 90% চিটত আহি যাব। যদি আপোনালোকৰ ঘৰত কোনো ধৰণৰ আৰ্মি নাই, তো তেনেহ'লে আপোনালোকে 10%ত আহি যাব। তো চিট কেপাচিটি 50টা আছে, 10% হ'লে 5টা চিট।
তো 5টা চিটৰ কাৰণে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰাৰ আগতে আপোনালোকে নিশ্চয় ভাবি চাব, যদি আৰ্মিৰ পৰা আপোনালোকৰ ফেমিলি বিলং কৰে তেনেহ'লে ঠিকে আছে, যদি আৰ্মিৰ পৰা বিলং নকৰে তেনেহ'লে আপোনালোকে অনলাইন এপ্লাই কৰোঁতে চাই ল'ব। তো কোৰ্চ ডিটেইলছ দিয়া আছে ইয়াতে। তো ইয়াতে চিট কেপাচিটিখিনি ভাগ কৰি দিয়া আছে। তো ফিমেল ৱাৰ্ড অফ ছাৰ্ভিং ৰিটায়াৰ্ড আৰ্মি পাৰ্চনেল এণ্ড উইণ্ডোজ, তো তেওঁলোকৰ কাৰণে 40টা চিট ৰিজাৰ্ভ আছে। ফিমেল ৱাৰ্ড অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ কাৰণে 2টা চিট, মানে আপোনালোকৰ যদি ফাদাৰ এয়াৰফ'ৰ্চৰ হয় তেতিয়াহ'লে 2টা চিট পাব। তো নেক্সট ফিমেল ৱাৰ্ড অফ ইণ্ডিয়ান নেভি হ'লে 1টা চিট, তাৰপিছত ইউনিয়ন টেৰিটৰীৰ কাৰণে 2টা, আৰু যিটো লাষ্টত 5টা চিট কেপাচিটি আছে চিভিলিয়ান ফিমেল ষ্টুডেণ্টছ ফ্ৰম নৰ্থ ইষ্ট ষ্টেট, তেনেহ'লে 5টা আছে। তো যদি আপোনালোকৰ আৰ্মিৰ লগত ফেমিলি বা ফাদাৰ ৰিলেটেড নহয় তেনেহ'লে আপোনালোকৰ কাৰণে 5টা চিট আছে। নেক্সট ইয়াতে চিলেকশ্যন প্ৰচেছ, তো ইয়াৰে এটা এক্সাম হ'ব, এক্সাম মোডটো অনলাইন হ'ব। তো 2 ঘণ্টাৰ এক্সাম, চিলেকশ্যন মানে ছেকশ্যন। তো ইয়াতে এপ্টিটিউড অফ নাৰ্ছিঙৰ 20 মাৰ্ক আহিব, ফিজিক্সৰ পৰা 20 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 20 মাৰ্ক, বায়'লজিৰ পৰা 20 মাৰ্ক আৰু ইংলিছৰ পৰা 20 মাৰ্ক। কোৱালিফাইং মাৰ্ক 50%। তো এনেকুৱা নহয় যে 15 মাৰ্ক পালে আপোনালোকে চিট পাব, তো কোৱালিফাইং মাৰ্কে 50। তো এক্সাম চেণ্টাৰ, তো অসমৰ কাৰণেতো গুৱাহাটীত এক্সাম চেণ্টাৰ হ'ব। তো অসমৰ বাহিৰৰ কাৰণে দিল্লী, বাংগালোৰ, চেন্নাই এনেকুৱা ক্ষেত্ৰত ইয়াৰে এক্সাম চেণ্টাৰ আছে। তো অসমৰ ক্ষেত্ৰত মেইনলি গুৱাহাটী। তো কেনেকৈ এপ্লাই কৰিব? AIN আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিঙৰ অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে তাতে লিংক পাব। তো ইয়াৰে লিংকটো ডিছক্ৰিপশ্যনত বা আমাৰ এইটো পষ্টত দিয়াই আছে, এপ্লিকেশ্যন ফৰ্মটো তাত ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে 1000 টকা এটা ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো নন ৰিফাণ্ডেবল হয়। তো এতিয়া ফিজ ষ্ট্ৰাকচাৰ, তো আপোনালোকে কিবা কাৰণত চিট পালে, চিট পোৱাৰ পিছত কিমান ফিজ লাগিব। তো ইয়াতে বঢ়িয়াকৈ ফিজ ষ্ট্ৰাকচাৰটো টেবুল বনাই দিয়া আছে। টিউশ্যন ফিজ, তো আপোনালোকে ইয়াতে কিমান দিব লাগিব। আৰ্মিৰ কাৰণে এনুৱেলি দিব লাগিব তো 97,450, তো প্ৰায় 98K হয়। আৰু চিভিলিয়ানছৰ কাৰণে, নৰ্মেল পিপলৰ কাৰণে 1 লাখ টকা, এইটো এনুৱেল হয়। নেক্সট হোষ্টেল ফিজ আপোনালোকে চাব পাৰে। তো হোষ্টেল ফিজটো 57K বুলি ধৰিব পাৰে, আৰু চিভিলিয়ানৰ কাৰণে 58K। নেক্সট এডমিশ্যন ফিজটো ওৱান টাইম হয়। আৰ্মি ৱাৰ্ডছৰ কাৰণে 5,500 আৰু চিভিলিয়ানছৰ কাৰণে 6,850 ৰুপিজ। কলেজ চিকিউৰিটি ডিপ'জিট 10,000 আৰু চিভিলিয়ানছৰ কাৰণে 15,000। হোষ্টেল চিকিউৰিটি ডিপ'জিট আৰ্মি ৱাৰ্ডৰ কাৰণে 5,000 আৰু চিভিলিয়ানছৰ কাৰণে 7,500। তো ইয়াতে কণ্টেক্ট ইনফৰমেশ্যন দিয়া আছে, আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। তো ইয়াতে ইম্পৰ্টেণ্ট লিংকবিলাক দিয়া আছে, অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে হেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটো ডাইৰেক্ট আহি যাব। তো ইয়াতে ইম্পৰ্টেণ্ট লিংক দিয়া আছে, তো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ৰিডাইৰেক্ট হ'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনাক ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইয়াতে অনলাইন এপ্লাই কৰি এণ্ট্ৰেঞ্চ বা যিটো এডমিশ্যন টেষ্ট আছে সেইটো দিব পাৰে। তো বাকী নৰ্মেল BSc নাৰ্ছিঙৰো এপ্লাই চলি আছে, তো তাতে এপ্লাই কৰিব পাৰিব। তাৰ ভিডিঅ' বনোৱা আছে, লিংক ডিছক্ৰিপশ্যন দিয়া থাকিব। ধন্যবাদ।